সেইটো চিন্তা আছে নিখিল গগৈ বেলেগ ধৰণৰ মানুহ মোৰ আগত তেওঁ বেলেগ কথা পাতে আপোনালোকৰ আগত বেলেগ কথা পাতে কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে তেওঁৰ কথাবিলাক একে নহয় তেওঁ বেলেগ বেলেগ কথা পাতি থাকে তেওঁ কৈছে তিনি গগৈ কথা একেই বুলি মই নাজানো কিয় এস্কৰ্ট লাগে আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকো তেওঁ এতিয়া IGP KSBক ফোন কৰি আছে এস্কৰ্ট কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলোঁ কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কুশল দুৱৰীয়ে তেওঁক মাৰিব বুলি মাৰিলে তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই 3খন চিঠি লিখিলোঁ মই এইবোৰ কৰি থাকে নাছিল জানো সৰু ল'ৰাটোৱে কিবা এটা কুটকুটাই থাকে আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকী কষ্ট দিয়া আৰম্ভ যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে ইয়াত লৈ আহিব তাত লৈ আহিব কষ্ট দি থাকে মোৰ দেখিলে বেয়া লাগে লাষ্টত যেতিয়া একো কেইদিনমান একো কাম নাথাকে সেইটো কামত লাগিব এছেম্বলিত তেওঁ কথা কেতিয়া মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই তেওঁ আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো অলপ অসুবিধা জমাই থৈ মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই পীযুষে যেনেকে কয় তেওঁ তেনেকে কৰি থাকে তেওঁতো মইতো আজিলৈকে কথা পতা শুনা নাই ৰাতিপুৱা পীযুষৰ লগত কথা পাতে আজিৰ ডাল হৈ থাকিব আপুনিও জমাব মুখ্যমন্ত্ৰী এনেকে ক'ব তেওঁ তেনেকে কৰি থাকে তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি 15 মিনিটৰ ভাষণ আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে শিৱসাগৰ বিধায়ক কোন আছিল প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে ফট কৰি উঠিব আকৌ হাঁহি দিব আকৌ ওলাই যাব আকৌ বহি দিব তেওঁ এইবিলাক কৰি থাকে তেওঁক চাই ভাল লাগে সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই সেইটো হ'ল শিৱসাগৰ বিধানসভাত তেওঁৰ প্ৰয়োজন আছে নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ আনিবতো নোৱাৰো ভোটটোতো শিৱসাগৰৰ মানুহে দিছে ভোট মই